মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম মই 10মান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাত শেষৰটো লেচন, প্ৰাচীন ভাৰতীয় শিক্ষা। এইটো লেচন 16 নম্বৰ লেচনটো আজি আলোচনা কৰিম। হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত। গতিকে আগৰ আটাইবোৰ লেচন মই প্ৰতিটো লেচনৰ কাৰণে প্ৰতিটো বেলেগ বেলেগ ভিডিঅ' তোমালোকৰ কাৰণে যুগুত কৰি দিছোঁ। তোমালোকে প্লেলিষ্টত গৈ গোটেইখিনি একফালৰ পৰা চাই ল'বা। আজি এইটো হৈছে প্ৰাচীন ভাৰতীয় শিক্ষা, হেমচন্দ্ৰ গোস্বামী। ইয়াৰে প্ৰশ্নাৱলীৰ লগতে মই কিছুমান মাজৰ প্ৰশ্ন তোমালোকক বনাই কিনে দি দিম। ইয়াতে প্ৰশ্নাৱলীত ইয়াতে বেছি কুৱেশ্যন নাই, ইয়াতে আছে চোৱা। প্ৰথম চলাই আছে 1 নম্বৰ কুৱেশ্যন, তাৰে পিছত ইয়াতে 5টা আছে, তাৰে পিছত 6 নম্বৰত চমুটকা আছে আৰু 7 নম্বৰত এটা আছে। 8 নম্বৰত আছে ভাৱ বিষয়ক, ইয়াত আছে বাক্য ৰচনা কৰা আৰু তলত পন্থীকেইটাটো। সময় নষ্ট নকৰি আহাচোন আমি লেচনলৈ আগবাঢ়োঁ। ইয়াতে চোৱা 1 নম্বৰত কটোত দিয়া আছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল, ইয়াতে চোৱা, এটা হৈছে অঙ্গুলিমাল, জীৱক, পাণিনি আৰু চাণক্য। তাৰে পিছত চোৱা, তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল। তক্ষশিলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা, বেক্ট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। তেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হয়। তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহুত ছাত্ৰ আহিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল। নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অমৰাৱতী নগৰৰ ওচৰত থকা শ্ৰীধানকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো চাবা, এইখিনি হৈছে আমাৰ শ্বৰ্ট কুৱেশ্যন। তাৰে পিছৰ শ্বৰ্ট কুৱেশ্যনটো চাবা, উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল। উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূলীয়া পুথিভঁৰাল এটা মুছলিমবিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। তাৰে পিছৰ এইটো আমাৰ শেষৰ শ্বৰ্ট কুৱেশ্যন, যিটো মানে প্ৰশ্নাৱলীত দিয়া আছে। তাৰে ভিতৰত নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিয়ন্ত্ৰণ কৰা হৈছিল। নিয়ন্ত্ৰণ কৰা ৰজাজন কোন। নালন্দা বিশ্ববিদ্যালয়ত অধ্যক্ষ কৰা চীনা ছাত্ৰ হিউৱেনচাং কামৰূপ ৰাজ্যলৈ নিয়ন্ত্ৰণ কৰা হৈছিল। হিউৱেনচাঙক তেওঁক নিয়ন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা। তাৰে পিছৰ প্ৰশ্নটো চাওঁ, কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল। উজ্জয়িনীৰ বিশ্ববিদ্যালয়ত বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতৰ সকলো পণ্ডিত লোকৰ মিলনক্ষেত্ৰ আছিল। এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে মনত ৰাখিবা। তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্যৰ কথাখিনি চমুকৈ লিখা। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্যৰ মূল উদ্দেশ্য হ'ল প্ৰাচীন ভাৰতৰ শিক্ষাদানৰ বাবে তক্ষশিলা, শ্ৰীধানকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী নামেৰে 2খন বিশ্ববিদ্যালয় আছিল। বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা ইয়াতে প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰিছিল। বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, ব্যাকৰণ, দৰ্শনশাস্ত্ৰ, আত্মাবিদ্যা, বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয়। আৰ্য শিক্ষাৰ 64 কলা বিদ্যাৰ ভিতৰত 11টা বিভাগৰ শিক্ষা দিয়া হৈছিল। কি বুলি কৈছে ইয়াতে, 64টা কলা বিদ্যাৰ ভিতৰত কিমানটা বিভাগত শিক্ষা দিয়া হৈছিল বুলি কৈছে ইয়াতে, 11টা বিভাগত শিক্ষা দিয়া হৈছিল বুলি কৈছিল। বুদ্ধদেৱৰ চিকিৎসক, জীৱক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণক
ব্যাকৰণ প্ৰণেতা পাণিনি, ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্য, চীনা পৰিব্ৰাজক হিউৱেন-চাং আদিয়ে প্ৰাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। প্ৰাচীন বিশ্ববিদ্যালয়ত কোনে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ত কোনে অধ্যয়ন কৰিছিল বুলি কৈছে ইয়াতে চাণক্য, হিউৱেন-চাং, তাৰপিছত পাণিনি তেখেতসকলে ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। বিভিন্ন বিদ্যালয়ত অত্ৰেয় ঋষি, নাগাৰ্জুন, শিলভদ্ৰ আদিৰ দৰে ব্যক্তিয়ে শিক্ষাদান কৰিছিল। আজিকালিৰ দৰেই আগৰ দিনত পুথিভঁৰালৰ ব্যৱস্থাও আছিল। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত বিনামূলীয়া থকা খোৱা লোৱা ব্যৱস্থাও ছাত্ৰসকলৰ বাবে আছিল। উজ্জয়িনীৰ বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনভূমি। ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত। কেতিয়া মিলনভূমি আছিল বুলি কৈছে বিক্ৰমাদিত্যৰ ৰাজত্বকালত। তাৰপিছত প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষাৰ আদৰ্শ বহু উচ্চমানৰ আছিল। যিকোনো ছাত্ৰই তাত নাম ভৰ্তি কৰিব পৰা নাছিল। ইয়াতে কৈছে যে সেই সময়ত নালন্দা বিশ্ববিদ্যালয় বৰ উচ্চমানৰ আছিল আৰু সেইখন বিদ্যালয়ত মানে যিকোনো ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰিব পৰা নাছিল। তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকৈও আহিব পাৰে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ যিকোনো এখন বিশ্ববিদ্যালয়ৰ বিষয়ে তুমি চমুকৈ লিখা। নাইবা তোমাৰ এনেকৈও দিব পাৰে প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা, বা তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা, বা শ্ৰী ধানক্য বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। এনেকৈও আহিব পাৰে। বহু মানে ধৰণৰ কুৱেশ্যন হ'ব পাৰে এইটোৰ পৰা। তোমালোকে সেইকাৰণে এইটো বৰ মনোযোগ দি চাবা। চোৱা ইয়াতে কি দিয়া আছে। প্ৰাচীন ভাৰতত 6খন বিশ্ববিদ্যালয় আছিল। এই 6খনৰ চমু পৰিচয় তলত দিয়া হ'ল। এনেকৈ লিখি ল'বা প্ৰথমতে, বা এখন দিয়া থাকিলে এনেকৈ লিখিবা যে প্ৰাচীন ভাৰতৰ তক্ষশিলা বিদ্যালয়ৰ বিষয়ে চমু পৰিচয় তলত দিয়া হ'ল। এনেকৈ লিখিব পাৰা। গতিকে চোৱাচোন 1 নম্বৰত কি দিয়া আছে। তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে 1 নম্বৰত দিয়া আছে। চোৱা, এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠীৰ আছিল। তাত 18বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তি কটা, আন হাতেৰে কটা বিদ্যাৰ শিক্ষাও দিয়া হৈছিল। ইয়াতে কি বুলি কৈছে যে তাত কিমানবিধ শিক্ষা দিয়া হৈছিল। তাতে 18বিধ শিক্ষা দিয়া হৈছিল বুলি কৈছে। আৰু তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তি কটা, আন হাতেৰে কটা বিদ্যাৰ শিক্ষাও দিয়া হৈছিল বুলি ইয়াতে উল্লেখ কৰিছে। তাৰে পিছত চোৱা, ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ 3জন প্ৰখ্যাত ছাত্ৰৰ হ'ল, এই সময়ৰ বিশ্ববিদ্যালয়ৰ 3খন প্ৰখ্যাত ছাত্ৰ হৈছে বুদ্ধদেৱৰ চিকিৎসক জীৱ, 1 নম্বৰ। দ্বিতীয়তে হৈছে পাণিনি আৰু চাণক্য। 3 নম্বৰ, এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেক্টেৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্ৰ আহিছিল। ই প্ৰথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বুদ্ধ বিশ্ববিদ্যালয় হ'ল। কি বুলি কৈছে ইয়াতে, এই বিশ্ববিদ্যালয় প্ৰথমতে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ গৈ বুদ্ধ বিশ্ববিদ্যালয় হৈছিল। তাৰে পিছত 2 নম্বৰ চমুটোকাটো চোৱা। শ্ৰী ধানক্যটক বিশ্ববিদ্যালয়। চোৱা ইয়াতে কি দিয়া আছে। অমৰাৱতী নগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল। এই বিশ্ববিদ্যালয়খন ক'ত আছিল বুলি কৈছে। শ্ৰী ধানক্যটক বিশ্ববিদ্যালয়খন অমৰাৱতী নগৰৰ ওচৰত আছিল। ই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ বৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। ইয়াতে কি শিক্ষা দিয়া হৈছিল বুলি কৈছে। হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাই দিয়া হৈছিল। আৰু নাগাৰ্জুন আছিল ইয়াৰ প্ৰধান শিক্ষক। তাৰে পিছত 3 নম্বৰ চমুটোকাটো চোৱা। নালন্দা বিশ্ববিদ্যালয়, এইটো বেছি ইম্পৰ্টেণ্ট। আমাৰ বেছিকৈ এইটোৱে আহি থকা দেখা যায়। গতিকে 3টাই ইম্পৰ্টেণ্ট, কিন্তু এইটো অলপ বেছিকৈ চাবা। খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈ এই বিশ্ববিদ্যালয় বৰ্তি আছিল। কি বুলি কৈছে। খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা
8 খ্ৰীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয় ভৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শিলভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ শিলভদ্ৰ এটা সময়ত শিলভদ্ৰয়ো এই বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল বুলি ইয়াতে উল্লেখ কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ এই বিশ্ববিদ্যালয়ত ভৰি আছিল। তো বিশ্বৰ আটাইবোৰ ঠাইৰ পৰা এই বিশ্ববিদ্যালয়ত ছাত্ৰবোৰ ভৰি আছিল। তাৰপিছত 4 নম্বৰটো চোৱা। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? চোৱা, আৰ্য শিক্ষাৰ কলাবিদ্যা 64 বিধ। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা 11টা বিভাগত দিয়া হৈছিল। সেই বিভাগ কেইটা ক্ৰমে হৈছে সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, নাট্যবিদ্যা, সংগীত বিদ্যা, শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়ামৰ বিদ্যা। ইয়াতে 64 বিধ বিদ্যাৰ ভিতৰত যি 11 বিধ বিভাগ ইয়াতে আছিল সেই 11 বিধ ইয়াতে উল্লেখ কৰা হ'ল। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চাবা। আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন দেই। চোৱা, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায়। আগৰ দিনত ছাত্ৰই শিক্ষা লাভ কৰি নতুন নতুন তথ্য আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। আনহাতে আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। এইটো এটা সঁচা কথা। কি কৈছে যে আগৰ দিনত ছাত্ৰই শিক্ষা লাভ কৰি নতুন নতুন তথ্য আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। আনহাতে আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। তাৰে পিছত চাবা 2 নম্বৰটো চোৱা। আগৰ দিনত শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা। আনহাতে আজিৰ দিনত শিক্ষাৰ উদ্দেশ্য হৈছে চাকৰি গ্ৰহণ কৰা। আগৰ দিনত শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা আৰু কিন্তু বৰ্তমান যুগত শিক্ষাটো কেনেকুৱা হৈছে যে চাকৰি গ্ৰহণ কৰা। 2 নম্বৰটো গ'ল। 3 নম্বৰটো পাৰ্থক্য চোৱা। প্ৰাচীন কালত গুৰুসকলৰ বিষয় আছিল গভীৰ জ্ঞান। ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলোকে বুদ্ধি পৰিকৰ আছিল। শিক্ষাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে কেৱল জ্ঞানদান। ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলোকৰ বাবে অন্যতম উদ্দেশ্য আছিল। আনহাতে আধুনিক শিক্ষা ব্যৱস্থা হৈছে পাঠ্যকেন্দ্ৰিক। নিৰ্দিষ্ট সময়ত পাঠ্যক্ৰম শেষ কৰি ছাত্ৰ-ছাত্ৰীক নম্বৰৰ প্ৰতি আকৰ্ষিত কৰা। নৈতিক চৰিত্ৰ গঠন দিবলৈ শিক্ষা ব্যৱস্থাৰ সুযোগ কমেই। 4 নম্বৰ পাৰ্থক্যটো চোৱা। আগৰ শিক্ষাখণ্ড চৰকাৰে বহুত কম টকা পইচাত খৰচ কৰিছিল, তথাপিও শিক্ষাৰ পদ্ধতি আছিল শিক্ষা পদ্ধতিৰ তুলনাত বহু গুণেই উৎকৃষ্ট আছিল। গতিকে 6 নম্বৰটো চোৱা। তক্ষশিলা। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মাজতে মই এষাৰ কথা কওঁ যে তোমালোকে যদি মোৰ গোটেইকেইটা লেচনৰ ভিডিঅ' পাব বিচাৰা তেতিয়াহ'লে প্লে'লিষ্টত গৈ তোমালোকে চাই লোৱা যে মই প্ৰতিটো লেচনৰ কাৰণে মই প্ৰতিটো বেলেগ বেলেগ ভিডিঅ' তোমালোকক দি দিছোঁ। তাতে গৈ চাব পাৰা। এতিয়া চোৱা 6 নম্বৰৰ চমু টকাটো চোৱা। তক্ষশিলা বিশ্ববিদ্যালয়। প্ৰাচীন ভাৰতৰ অন্যতম পৰিচিত বিশ্ববিদ্যালয় আছিল তক্ষশিলা। তক্ষশিলাত যি বিশ্ববিদ্যালয় আছিল সি খ্ৰীষ্টপূৰ্ব ইয়াতে আকৌ এফালৰ পৰা আছে দিয়া চোৱা, প্ৰথমৰ পৰা মাতি দিছোঁ। তক্ষশিলা বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ অন্যতম পৰিচিত বিশ্ববিদ্যালয় আছিল তক্ষশিলা। তক্ষশিলা যি বিশ্ববিদ্যালয় আছিল সি আছিল খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল।
আদিতে হিন্দু বিশ্ববিদ্যালয় হিচাপে জনজাত তক্ষশিলা খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে ভৰ্তি আছিল। এই বিশ্ববিদ্যালয়ত কেইবাখনো চতুষ্পাদিৰ সমষ্টি আৰু তাত 18 বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ্য, চিত্ৰাংকন, মূৰ্তি কটা আদিকে ধৰি 18 বিধ হাতেৰে তৈয়াৰী কৰা বিদ্যা শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰ ছাত্ৰ আছিল। গতিকে আৰু অলপ আছে চোৱা। তক্ষশিলা বিশ্ববিদ্যালয়ৰ জহ খেতিৰ কথা শুনি মগধ, বেক্টেৰিয়া আদিৰ লগতে পশ্চিম দেশৰ পৰাও ইয়াত পঢ়িবলৈ ছাত্ৰ আহিছিল। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল আৰু বেক্টেৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহিছিল। তাৰপিছত এইটো হৈছে বিক্ৰমশিলা বিশ্ববিদ্যালয়। বিক্ৰমশিলা বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল, কিন্তু খ্ৰীষ্টীয় 8ম শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰে। বিক্ৰমশিলা প্ৰাচীন ভাৰতৰ 2খন বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম। ইয়াত শিক্ষাদান কৰিছিল 108 গৰাকী অধ্যাপকে। এই বিদ্যালয়ত 400 বছৰৰ পাছত নষ্ট হয়। ছাত্ৰ থকাৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা 4খন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল। তাৰে পিছতো আছে নালন্দা বিশ্ববিদ্যালয়। নালন্দা বিশ্ববিদ্যালয়টো বৰ ইম্পৰ্টেণ্ট। নালন্দা বিশ্ববিদ্যালয় পৃথিৱীৰ বিখ্যাত নালন্দা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈকে ভাৰতত আছিল। এই নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা হৈছিল। এই বিদ্যালয়খনৰ বাহিৰে ভিতৰে 10,000 ছাত্ৰ আছিল। এই বিশ্ববিদ্যালয়তে আছিল তাহানিৰ ভাৰতবৰ্ষৰ সকলোতকৈও ডাঙৰ ৰত্নদধি নামৰ 9-তলীয়া পুথিভঁৰালটো। এই বিশ্ববিদ্যালয়ত কোনো খৰচ নোহোৱালৈকে শিক্ষাদান কৰিছিল আৰু ইয়াত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্মিক বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। 100টা কোঠালীত 100টা শ্ৰেণী বহিব পৰা শিক্ষাগাৰ এটাও এই নালন্দা বিশ্ববিদ্যালয়ত আছিল। 7 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটিৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা? চমুকৈ লিখা। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন দেই। হেমচন্দ্ৰ গোস্বামী দেৱে লিখা প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিবলৈ পাইছোঁ। প্ৰাচীন ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা কিমান উন্নত আছিল সেই বিষয়ে এই পাঠটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। পুৰণি কালত ভাৰতৰ বিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহত কি কি শিক্ষা প্ৰদান কৰা হৈছিল? তাহানিতে 1-2খন নহয় 6খনকৈ বিশ্ববিদ্যালয় ভাৰতত আছিল। তাৰ ভিতৰত পৃথিৱীৰ বিখ্যাত নালন্দা বা তক্ষশিলাও আছিল। বিশ্ববিদ্যালয়সমূহৰ ভাৰতৰ বিভিন্ন দিশৰ বিশিষ্ট ভাৰতৰ বিভিন্ন দিশৰ বিশিষ্ট ব্যক্তি যেনে বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি আৰু ৰাষ্ট্ৰীয় বিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্য ছাত্ৰ হিচাপে এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। যুগ যুগ ধৰি আগৰ এই বিশ্ববিদ্যালয়সমূহৰ কোনোটো সত্ৰ বা ছাত্ৰাবাস আছিল। ক'ৰবাত 9-তলীয়া পুথিভঁৰাল আছিল, কোনোখন আকৌ ভাৰতৰ সকলো পণ্ডিতৰ মিলনভূমি আছিল। আগৰ দিনত ছাত্ৰসকলে শিক্ষা লাভ কৰি ন বিষয় কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল আৰু আজিৰ ছাত্ৰই কিয় তেনে সত্য আৱিষ্কাৰ কৰিব পৰা নাই, ইয়াৰ বিষয়ে গম পোৱা গ'ল। আগৰ দিনত শিক্ষা ব্যৱস্থা আছিল মানুহৰ বৃত্তিবোৰক তুলি তেওঁৰ জীৱন যুদ্ধৰ নিমিত্তে সাজু কৰা। আগৰ দিনত আজিকালিৰ দিনৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। এইটো সঁচা কথা। আগৰ দিনতে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। এনেবোৰ বিষয়ে গম পোৱা গ'ল যে এই পাঠ্যৰ জৰিয়তে এই আটাইবোৰ এই পাঠ্যৰ জৰিয়তে গম পোৱা গ'ল। তাৰপিছত ভাৱ বিষয়ক চোৱা। বাক্য ৰচনা কৰা। স্বাধীন চিন্তা, জ্যোতিষশাস্ত্ৰ, পোৰামাটি, বাহিৰে ভিতৰে। বাক্য ৰচনা চোৱা।
ইয়াতে দিয়া আছে স্বাধীন চিন্তা বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱ লোক বহুত কমেই পোৱা যায় তাৰপিছত জ্যোতিষশাস্ত্ৰ উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল পোৰামাটি অসমৰ ভিতৰত গৌৰীপুৰ পোৰামাটি ভাস্কৰ্যৰ বাবে বিখ্যাত অঞ্চল বাহিৰে ভিতৰে এইটো হৈছে নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে ভিতৰে মিলি 10,000 ছাত্ৰ আছিল তাৰে পিছত 2 নম্বৰটো চোৱা তলৰ শব্দকেইটাৰ সন্ধি ভাঙা এইটো ইম্পৰ্টেণ্ট দেই ইয়াৰ পৰা বাক্য ৰচনাটো যিমানেই ইম্পৰ্টেণ্ট হওক আহিলে যেনেকৈ নহওক তোমালোকে বনাই কিনে লিখিব পাৰিবা কিন্তু এইবিলাক পৰীক্ষাত আহিব শিক্ষাগাৰ সমান শিক্ষাযোগ আগাৰ শিক্ষাগাৰ বিদ্যালয়টো বৰ ইম্পৰ্টেণ্ট এইটোৱে পৰীক্ষাত আহি থাকে বিদ্যাযোগ আলয় বিদ্যালয় আকৌ পুৰুষাৰ্থ পুৰুষযোগ অৰ্থ পুৰুষাৰ্থ বাকী শেষ এতিয়া আমি পাঠৰ ভিতৰত থকা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম চোৱা শ্ৰী ধানক্যটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল এইটো 2022 আহিছিল এইটো হৈছিল নাগাৰ্জুন তাৰপিছত মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল এইটো 2022 আহিছিল এইটো হৈছে চাণক্য মনত ৰাখিবা দেই এইবিলাক নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছিল এইটো এবাৰো আহিব পাৰে এইটো হৈছে শিলভদ্ৰ এইটো মনোযোগ দিবা চাবা প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা এইটো ইম্পৰ্টেণ্ট 2022 আহিছিল তক্ষশিলা শ্ৰী ধানক্যটক নালন্দা আৰু উদান্তপুৰী 5 নম্বৰটো চোৱা নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নলোৱাকৈ কি বিষয়ে শিক্ষাদান কৰিছিল ব্যাকৰণ তৰ্কশাস্ত্ৰ চিকিৎসাশাস্ত্ৰ দৰ্শনশাস্ত্ৰ আধ্যাত্মিক বিজ্ঞান তাৰপিছত চোৱা আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষা কলাবিদ্যা কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল 2012 আহিছিল আৰ্য শিক্ষাৰ 64 মানে 64 কলাবিদ্যা এই কলাবিদ্যাবোৰ 11টা বিভাগত দিয়াৰ ব্যৱস্থা আছিল সেইবোৰ হৈছে সাহিত্য গৃহপাল বিদ্যা বন্ধন বিদ্যা সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা হাতেৰে কাম কৰা বিদ্যা শিল্পকলা বিজ্ঞান সংগীত বিদ্যা নাট্য বিদ্যা শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়াম তাৰপিছত চাবা 7 নম্বৰ প্ৰশ্নটো হৈছে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা আজিকালিৰ শিক্ষা এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন চোৱা 2012 এইটো আহিছিল 2022 আহিছিল এইটো আজিকালিৰ শিক্ষাৰ উদ্দেশ্য মূলতঃ চাকৰি আৰু আৰ্থিক স্থিতি লাভ কৰা হয় যেতিয়া প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল উদ্দেশ্য আছিল মানুহৰ চৰিত্ৰ গঠন সমাজৰ উন্নতি আৰু আধ্যাত্মিক মুক্তি প্ৰাচীন শিক্ষাই গুণগত বিকাশৰ ওপৰত জোৰ দিয়া হৈছিল কিন্তু আজিকালি অনেক ক্ষেত্ৰত কাৰিকৰী দক্ষতা আৰু অৰ্থনৈতিক সফলতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় তাৰে পিছৰ প্ৰশ্নটো চাবা আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো 2012 আহিছিল চোৱা এইটো লেচনৰ পৰা কিমানটা কুৱেশ্যন আহিছিল 2020 হয়নে আজিকালিৰ শিক্ষাৰ উদ্দেশ্য মূলতঃ চাকৰি আৰু আৰ্থিক স্থিতি লাভ কৰা হয় তমসা কথা যেতিয়া প্ৰাচীন ভাৰতৰ শিক্ষাৰ মূল উদ্দেশ্য আছিল মানুহৰ চৰিত্ৰ গঠন সমাজৰ উন্নতি আৰু আত্মিক মুক্তি প্ৰাচীন শিক্ষাৰ গুণগত বিকাশৰ ওপৰত জোৰ দিয়া হৈছিল কিন্তু আজিকালিৰ অনেক ক্ষেত্ৰত কাৰিকৰী দক্ষতা আৰু অৰ্থনৈতিক সফলতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় তাৰে পিছৰ প্ৰশ্নটো চাবা ইম্পৰ্টেণ্ট কুৱেশ্যন বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমু থকা লিখা বিক্ৰমশিলা বিশ্ববিদ্যালয় খ্ৰীষ্টীয় 8ম শতিকাৰ পৰা 12 শতিকাৰ ভিতৰত বিদ্যমান আছিল ইয়াত 6টা উচ্চ বিদ্যালয় আৰু 108জন অধ্যাপক আছিল বিশ্ববিদ্যালয়ৰ গাৰ পৰা ছাত্ৰবিলাক বিনা খৰচে খাই আৰু থাকি শিক্ষা লাভ কৰিছিল এই বিশ্ববিদ্যালয়ত
বৌদ্ধ শিক্ষা আৰু সাধাৰণ কলা বিদ্যা শিকোৱা হৈছিল। 400 বছৰৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয়। আমাৰ আজিৰ ভিডিঅ'টোৰ একদম অন্তিম প্ৰশ্নটো হৈছে প্ৰাচীন ভাৰতত কেইটা বিশ্ববিদ্যালয় আছিল? প্ৰত্যেকৰে নাম লিখা। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে 6টা বিশ্ববিদ্যালয়ৰ কথা কোৱা হৈছে। ইয়াতে মই তোমালোকক 2টা লিখি দিলোঁ, বাকী 4টা তোমালোকৰ হোমৱৰ্ক হিচাপত দি থ'লোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা যে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় 6টাৰ ভিতৰত আৰু 4টা কি বিশ্ববিদ্যালয় আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।